আজি আমি দেখুৱাম বিশেষ প্ৰতিবেদন বিভিন্ন কুচৰাজবংশীৰ সজাতি দল সংগঠনৰ মন্তব্য বিশেষ এটা সম্প্ৰদায়ৰ কিছু মানুহে পৰিকল্পিতভাৱে ভূমিপুত্ৰ কুচৰাজবংশী মানুহক প্ৰায় আক্ৰমণ কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। কুচৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে ধুবুৰী জিলাত বিশেষ সম্প্ৰদায়ৰ লোকৰ মানুহে কুচৰাজবংশী জনগোষ্ঠীটোক প্ৰায় আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে। বৰ্তমান এটা ব্যতিক্ৰমী অশুভ দৃশ্য দেখিবলৈ পোৱা গৈছে বুলি দল সংগঠনে মন্তব্য কৰে। উল্লেখ্য হৈছে মানিক ৰায়ৰ ঘৰত দলবদ্ধ আক্ৰমণ হৈছে। জনগোষ্ঠীয় দল সংগঠনে উক্ত ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক অচিৰে কৰায়ত্বৰ দাবী জনাইছে। ধুবুৰী সীমান্তৱৰ্তী অঞ্চল উপৰোক্ত ঘটনাই কিহৰ ইংগিত বহন কৰিছে? সম্প্ৰতি উক্ত ঘটনাৰ দোষীক কৰায়ত্তৰে শাস্তি দিয়াৰ বাবে বিভিন্ন দল সংগঠন তথা বিশেষকৈ কুচৰাজবংশী ঐক্য মঞ্চৰ নেতাসকলে কয় যে যদি কমতাপুৰী কুচৰাজবংশী জাতিটোক কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেনেহ'লে ঘৰে ঘৰে দুটা তিনিটাকৈ মৰণাস্ত্ৰ দিয়ক, অন্যথা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। সমান্তৰালকৈ কমতাপুৰৰ সকলো নেতাবৰ্গই কয় বিগত বহুদিনৰ পৰা আমাক ST দিয়াৰ কথা কয় কিন্তু দিয়া নাই। বেলেগ ফালেদি এই জাতিটোক ধ্বংস কৰাৰ কাৰণে কিবা ব্লুপ্ৰিণ্ট ৰচিছে নেকি? ইয়াৰ পিছত ৰাজ্য চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ ভূমিকা হ'ব লক্ষণীয়। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমি এই ধুবুৰী জিলাৰ নালিয়াৰ ডিমাকুৰি গাঁৱত আহি উপস্থিত হৈছোঁ। আমি আজি ইয়াতে আকাশো দুটা ঘৰত অভিযুক্ত গোৱালপাৰা জিলাৰ আকাশো KRSS আদি কৰি বিভিন্ন দল সংগঠন ইয়ালৈ আহিছোঁ। কিন্তু আমি আজি ইয়াত আহি যি দেখিছোঁ যে যিখন ফেমিলিৰ লগত যাৰ লগত আমাৰ কুচৰাজবংশী ফেমিলিখনৰ কাজি হৈছে, যিঘৰ মানুহে আহি দলে বলে আহি গাঁৱৰ মানুহে আহি কুচৰাজবংশী ফেমিলিটোক মাৰপিট কৰিছিল, সেই মানুহখিনি তাৰে এজন মানুহ সিহঁতৰ আহি ঘৰৰ ওচৰত পায়খানা কৰিবলৈ আহিছিল ৰাতিপুৱা। সি ঘৰৰ ওচৰত পায়খানা কৰাটো বাধা দিয়াটোৱে তাৰ অন্যায় হ'ল। সেইখিনি কথা কৈ সি গাঁৱত লগাই পেলাই মানুহক লগাই পেলাই দলে বলে আহি পুৰুষ মহিলা সৰু ল'ৰা ছোৱালীক এনেকৈ মাৰপিট কৰিলে। এইটো খুবেই তালিবানীৰ নিচিনা হৈছে। গতিকে আমি সদৌ কোচবিহাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা নিন্দা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু সকীয়াই দিছোঁ যে ভৱিষ্যতে এই ধৰণৰ কাম কাজৰ পৰা আঁতৰি থাকক। কাৰণ আজি এই গোলকগঞ্জৰ নালিয়া ডিমাকুৰিৰ ঘটনাই নহয়, আমাৰ কোকৰাঝাৰৰ চিটলাত হৈছে, ধুবুৰী জিলাৰ গোলকগঞ্জত হৈছে আৰু আজি গোলকগঞ্জৰ যে নালিয়া ডিমাকুৰি গাঁৱত হৈছে। গতিকে আমি সকীয়াই দিছোঁ, বাৰে বাৰে সহ্য কৰা নাযাব, সহ্যৰ এটা সীমা থাকে। আমি প্ৰশাসনকো আবেদন জনাইছোঁ যে আপোনালোকে অতি সোনকালে যে দুজন ব্যক্তিক ধৰিছে আৰু বাকী যি 7জনমান ধৰিবলৈ বাকী আছে সেইকেইজনক অতি সোনকালে ধৰক, নহ'লে আমি ঐক্যবদ্ধভাৱে বিভিন্ন দল সংগঠন ঐক্যবদ্ধভাৱে আমি কিবা আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু আমি এইটো ঘটনাৰ আলম্বই ধুবুৰী জিলাৰ গোটেই কুচৰাজবংশী সংগঠনবিলাকক আমি আহ্বান জনাইছোঁ, আপোনালোকে আহক, একেখন মঞ্চত আহক, একেলগে বহো আৰু আমি এসপ্তাহৰ ভিতৰতে এই নালিয়া অঞ্চলতে ডিমাকুৰি অঞ্চলতে আমি এখন সভাৰ আহ্বান কৰিম, য'ত আমাৰ বিভিন্ন কুচৰাজবংশী দল সংগঠনৰ মুখিয়াল ব্যক্তিসকল থাকিব, গুণী জ্ঞানী শিক্ষাবিদ থাকিব, মানুহ আদৰণীয় ব্যক্তিসকল থাকিব। আমি তাতে এটা সিদ্ধান্ত ল'ব লাগিব যে আমি কেনেকৈ এই সীমামূৰীয় বাংলাদেশ সীমামূৰীয় অঞ্চলত আমি কেনেকৈ জীয়াই থাকিম। আজি আমাৰ ইয়াত যি অস্তিত্বৰ সংকট, আমাৰ নিজৰ মাটি, ইয়াত বহুতেৰে মাটি, বহুতে আজি আমাক কৈছে যে নিজৰ পট্টাভুক্ত মাটি বেলেগে বেদখল কৰি আছে, জোৰ জবৰদস্তি বেদখল কৰি আছে, কালী মন্দিৰৰ মাটিত খেতি কৰি আছে, গোহালি দিছে। গতিকে এইবিলাক হ'ব নালাগে। আমি অসম চৰকাৰক দাবী জনাইছোঁ, যদি আপোনালোকে সঁচাকৈ কুচৰাজবংশী জনগোষ্ঠীটোক ভাল পায়, যদি কুচৰাজবংশী জনগোষ্ঠীটোক আপোনালোকে সংৰক্ষিত কৰিব বিচাৰে, আপোনালোকে অতি সোনকালে আমাক জনজাতিৰ মৰ্যাদা দিয়ক, তেতিয়াহে কিজানি কুচৰাজবংশী মানুহখিনি সংৰক্ষিত হৈ থাকিব। বাছ এইখিনিয়ে। এই নালিয়াত যি ধৰণৰ ঘটনা ঘটি গ'ল, ইয়াৰ খুবেই দুৰ্ভাগ্যজনক কথা। আজিৰ দিনতো যে এই ধৰণৰ ঘটনা ঘটাত আমি কুচৰাজবংশী জনগোষ্ঠীৰ যিমানবোৰ সংগঠন আছে আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰ আৰু এই ধুবুৰী জিলাৰ প্ৰশাসনক। কাৰণ যিকেইটা এটা সম্প্ৰদায়ৰ লোকে কুচৰাজবংশীসকলৰ যি নিম্নভাৱে অত্যাচাৰ বা যি ধৰণৰ আমাক এই ধৰণৰ ঘটনা ঘটালে, ইয়াক আমি তীব্ৰ নিন্দা জনাইছোঁ। চাওক, আমাৰ ঐক্যমঞ্চৰ তৰফৰ পৰাতো প্ৰথমতে বলোৰাম মোৰ বন্ধুবোৰ কৈ দিলে, কিন্তু এইটো দুখ আৰু পৰিতাপৰ বিষয় যে ব্যতিক্ৰমী ধৰ্মী সম্প্ৰদায়ৰ লগত এটা ফেমিলিৰ লগত এটা ফেমিলিয়ে লাগিলে সেইটো কেতিয়াও সাম্প্ৰদায়িকতা নহয়। কিন্তু যেনেকৈ এখেতসকলে পৰিকল্পিতভাৱে আহি এটা ফেমিলিক আক্ৰমণ কৰিলে সেইটো সম্পূৰ্ণ পৰিকল্পিত। গতিকে আমি কুচৰাজবংশী জনগোষ্ঠীয় ঐক্যমঞ্চে আমি বিচাৰিছোঁ যে ইয়াত সাম্প্ৰদায়িক ভাৱপূৰ্ণ আনিব নালাগে। আৰু চৰকাৰক মই ক'ব বিচাৰিছোঁ যে কুচৰাজবংশী জনগোষ্ঠীটো আমাৰ বৰ শান্তশিষ্ট জনগোষ্ঠী, কাকো আমি আক্ৰমণ নকৰোঁ, কিন্তু কোনোবাই আক্ৰমণ কৰিলে পুতাক্ৰমণ কৰোঁতে আমি কেতিয়াও আমি থমকি নৰম। গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে কমতাপুৰ অট'নমাছ কাউন্সিলত কুচৰাজবংশী জনগোষ্ঠীৰ ঘৰত আহি
পৰিকল্পিতভাৱে আক্ৰমণ কৰি মহিলাক চোঁচৰাই লৈ যোৱা আৰু চাইল্ড এক্ট ইয়াত লগাব লাগিব 5 বছৰীয়া শিশুৰ এটা টুটিত ধৰি তাত পানীত পেলাই দিয়া এনে কেনেধৰণৰ এইটো আমাৰ সভাপতি মহোদয়ে কৈছে বলোৰামে কৈছে যে এইটো জংগী আন্দোলন কৰাৰ নিচিনা গতিকে মই আহ্বান জনাইছো আমাৰ অসম চৰকাৰক আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি যাতে বাধ্যত পৰি আমি যাতে অগণতান্ত্ৰিক আন্দোলন হাতত ল'ব নালাগে এইখিনি কথা কৈছো আৰু মই ইছলাম ধৰ্মাৱলম্বী সংগঠনবিলাকক আহ্বান জনাইছো যে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু কি আছিল আমচু আহিছিল ইয়াত মই দেখিছিলো ভিডিঅ'ত দেখা পাইছিলো গতিকে তেখেতসকলক মই আহ্বান জনাইছো সকলো জাতি জনগোষ্ঠী আমি কৈছো যে কমতাপুৰ অট'নমাছ কাউন্সিলত আমি সকলো জাতি জনগোষ্ঠী অনৈক্যৰ মাজত ঐক্য স্থাপন কৰি কোনো জনগোষ্ঠীৰ মানে অসুবিধা নোহোৱাকৈ আমি গোটেই কমতাপুৰ অট'নমাছ কাউন্সিলখন কোচৰাজবংশী জনগোষ্ঠী আমি ভাতৃত্ববোধেৰে চলি লৈ যাম কিন্তু এনেকুৱা যদি পৰিকল্পিতভাৱে যদি কোচৰাজবংশী জনগোষ্ঠীক আক্ৰমণ কৰা হয় তেতিয়াহ'লে আমি আক্ৰমণ কৰাত কেতিয়াও আমি থমকি নৰম